গুড মৰ্নিং বন্ধুসকল। তো বহুত দিনৰ মূৰত লগ পাইছোঁ। ঠিক আছে, আজি প্ৰায় 20 দিন মানেই হ'ল মই ফেচবুকতো কাম কৰিব পৰা নাই, ইউটিউবতো কাম কৰিব পৰা নাই, কাৰণ মোৰ মোবাইল যোনটোত কাম কৰি আছিলোঁ সেই মোবাইলটো মোৰ ভাঙি থাকিলে। আৰু ভাঙাৰ বাবে মই মানে ফেচবুক ইউটিউবত একোতে মই কাম কৰিব পৰা নাই, সকলোৰ পৰা মই আঁতৰি থাকিবলগীয়া হৈছে। আনকি মোবাইলৰ সংযোগো বিচ্ছিন্ন হৈ গ'ল, মানে কাৰো লগত মই মোবাইলত সংযোগ কৰিব পৰা নাই, কাৰো লগত কথাও পাতিব পৰা নাছিলোঁ। তো বহুত প্ৰব্লেম ফেচ কৰিছিলোঁ। কিন্তু এটা কথা ঠিক যে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিলে, ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিলে আৰু সততাৰে চলি গৈ থাকিলে নহয়, ভাৱনা যদি শুদ্ধ হয় ঈশ্বৰে লগ দিয়ে। ঠিক আছে, তো মই ভাবি আছিলোঁ যে মোবাইল ছেকেণ্ড হেণ্ড মোবাইল এটা কিনিম, কিন্তু সেই অনুপাতত মোৰ যোনটো বাজেট আছিলে সেই অনুপাতত মই মোবাইল পোৱা নাছিলোঁ। আৰু মোবাইল নোপোৱা দেখি পেলাই অৱশেষত যোৱাকালি মই ভাবিলোঁ যে যোনটো পুৰণা মোবাইল সেইটোকে বনাবলৈ চেষ্টা কৰোঁ, আৰু লৈ গ'লোঁ মেকানিকৰ ওচৰত। কিন্তু কি ভাগ্য, য'ত লৈ গ'লোঁ তাতে যিজন দোকানৰ মালিক, সেই মালিকজনে ক'লে যে মোবাইল এটা লৈ লওক। তেতিয়া মোৰো ভাৱ হৈ আছিলে আগৰ পৰা যে মানে এই মোবাইলটো, যোনটো মোবাইলৰ পৰা এতিয়া মই ভিডিঅ' বনাই আছোঁ, সেই মোবাইলটো হৈছে ৰিয়েলমি 14 Pro। আৰু এই ৰিয়েলমি 14 Pro যেতিয়া লঞ্চ কৰিছিলে তেতিয়া মোৰ মানে মনত এটা ভাৱ হৈছিলে যে এই মোবাইলটো যদি ল'ব পৰাহেঁতেন। ঠিক আছে, তো মই মনতে মেনিফেষ্ট কৰি আছিলোঁ যে মোৰ এই মোবাইলটো যদি ল'ব পাৰোঁ মোৰ বহুত ভাল হ'লে, সদায় ভাবি থাকোঁ। কিন্তু আচলতে কি জানে, মই এইটো প্ৰমাণ পালোঁ যে ভগৱানক যদি সততাৰে চিন্তা কৰা হয় আৰু সৎ ভাৱনাৰে যদি যিকোনো বস্তুক মেনিফেষ্ট কৰা হয় নহয়, যিটো বস্তুক বিচৰা হয় অন্তৰৰ পৰা, সেই বস্তুটো আপোনাৰ ওচৰত কোন পধ্যে কেনেকৈ পাই যাব আপোনালোকে নিজে ধৰিব নোৱাৰে। চ' এইটোৱে প্ৰমাণ, মোৰ এই মোবাইলটো মোৰ হাতত আহিলে। ঠিক আছে, তো য'ত দোকানীজনে মোক চিধাই ক'লে মোবাইলটো লৈ লওক, মই তেতিয়াই কৈছিলোঁ যে মোৰ C14 Pro মোবাইলটো ল'বলৈ মনটো আছিলে, এই লৈ লওক মই ব্যৱস্থা কৰি দিম। আৰু তেখেতে ব্যৱস্থা কৰি দিলে। ব্যৱস্থা কৰি দিয়া বিনিময়ত মই মোবাইলটো ল'ব পাৰিলোঁ। ঠিক আছে, আৰু তেওঁক বহুত বহুত ধন্যবাদ সেই দোকানীজনকো। ঠিক আছে, আৰু সেই দোকানখনত থকা যিজন ল'ৰা, মোৰ চিনাকি ল'ৰা, বহুত ভাল ল'ৰা, আৰু সেই ল'ৰাজনৰ কো মই ধন্যবাদ জনাওঁ যে তেওঁৰ নামটো মাইনা। ঠিক আছে, মাইনাকো ধন্যবাদ জনাওঁ যে তেওঁৰ বাবে মই মোবাইলটো ল'ব পাৰিলোঁ। তেওঁলোকৰ বাবে, তেওঁলোকৰ যিটো ইচ্ছা শক্তি যে মোক মোবাইলটো দিব, সেই ইচ্ছা শক্তিৰ বাবে মই মোবাইলটো ল'ব পাৰিলোঁ। আচলতে কি জানেনে বন্ধুসকল, যেতিয়া ঈশ্বৰক ভালকৈ প্ৰাৰ্থনা কৰা হয়, ঈশ্বৰক শুদ্ধভাৱে বিচৰা হয় নহয়, ঈশ্বৰে লগ দিয়ে। তো আজি এই প্ৰথম ভিডিঅ' বনাইছোঁ, আৰু এই প্ৰথম ভিডিঅ'তে এটা ষ্টৰি কওঁ, এজন ভক্তৰ ষ্টৰি। ঠিক আছে, এজন ভক্ত আছিলে, ভগৱানৰ ভক্ত, আৰু তেওঁ শিৱক মানে ভগৱান ভোলেনাথক খুব মানে, আৰু প্ৰত্যেকটো কথাতে তেওঁ কয় যে শিৱ শংকৰে জানে, শিৱ শংকৰৰ ওপৰতে সকলো, এনেকৈ কয় আৰু। ঠিক আছে, তেওঁৰ ল'ৰা এটা আছিল আৰু ছোৱালী এজনী। তো ছোৱালীজনীৰ বয়স হৈ আহিছিলে বিয়া দিয়াৰ, আৰু ল'ৰাও আহি গ'ল। তেতিয়া বিয়া ঠিক ঠাক হ'ল। এতিয়া বিয়া দিবৰ কাৰণে তেওঁৰ হাতত পৰ্যাপ্ত পৰিমাণৰ পইচা নাছিলে, টকা নাছিলে, আৰু সেইবাবে ভক্তজনে কি কৰিলে, সেই ব্যক্তিজনে কি কৰিলে, গৈ পেলাই ওচৰৰে এজন মহাজনৰ পৰা পইচা ধাৰলৈ ল'লে। পইচা ধাৰলৈ লৈ পেলাই বিয়া বাৰু কৰি সম্পূৰ্ণ কৰিলে। আৰু তাৰপিছতে বিয়াৰ পিছতেই ল'ৰাটোৰ যিজন ল'ৰা আছিলে, তেওঁৰ এজন পুত্ৰ আছিলে, সেই পুত্ৰৰ চাকৰি পালে। আৰু চাকৰি পোৱাৰ পিছত যেতিয়া তেওঁ দৰমহা চৰমহা পাবলৈ ধৰিলে, ভাল এটা ইনকাম হ'ল, উপাৰ্জন আহিবলৈ ধৰিলে, তেতিয়াই বাপেকক ক'লে যে দেউতা, যিখিনি মহাজনৰ ধাৰ আছে সেই মহাজনৰ ধাৰখিনি মাৰি দিয়েগৈ। টকা দেউতাকৰ হাতত দিলে, আৰু দেউতাকে টকাখিনি লৈ পেলাই মহাজনৰ ওচৰলৈ গ'ল। মহাজনক ক'লে মোৰ যিমানখিনি ধাৰ আছিলে, যিমান সুদ মূল যি য'ত আছিলে চব মই ধাৰ মাৰি দিছোঁ, এতিয়া লৈ লওক। তাৰপিছত মহাজনক টকাখিনি দিলে। দিয়াৰ পিছত মহাজনেও টকাখিনি পালোঁ বুলি লিখি পেলাই তেওঁৰ হাতত দিলে। দিয়াৰ পিছত মহাজনে ক'লে যে পঢ়ি লওক, মই লিখি দিছোঁ আপুনি টকাখিনি দিলে বুলি। তাৰপিছত ব্যক্তিজনে ক'লে যে মই তই পঢ়া শুনা নাই, ঠিক আছে দিয়ক, হ'ব, মই ৰাখি থৈছোঁ। তাৰপিছত পটকৈ মহাজনৰ তাৰমানে কুটবুদ্ধি এটা খেলালে। খেলোৱাৰ পিছত মহাজনে ক'লে যে আপোনাৰ কাগজখন দিয়কচোন, মই চহীটো কৰিব পাহৰি গ'লোঁ। সেই বুলি কৈ পেলাই তাৰ তলত এটা লাইন লিখি দিলে যে বাকী ইমানমান টকা বেলেঞ্চ থাকিলে।
কাৰণ তেওঁ পঢ়িব নাজানে সেইটো কাৰণে তেওঁ সেইটো খেল খেলি পেলাই দি পঠিয়াই দিলে প্ৰায় 2-3 মাহৰ পিছত আকৌ মহাজন তেওঁৰ ঘৰলৈ গৈ পেলাই ক'লেগে যে মোৰ বাকী থকা পইচাখিনি কেতিয়া দিব তেতিয়া ব্যক্তিজনে ক'লে ভক্তজনে ক'লে যে মই পইচাখিনিতো দিলোঁ আপোনাক আপুনি আকৌ নাই দিয়া বুলি কৈছে যে মই তো সম্পূৰ্ণ পইচা মাৰি থৈ আহিছোঁ আৰু তাৰ পিছত কি হ'ল মহাজনে সেই যোনখন কাগজখন উলিয়াই দিলে যে চক আপোনাৰ বাকী আছে বুলি লিখি দিছে তাৰ পিছত ব্যক্তিজনে ভক্তজনে যোনজন ভগৱানৰ ভক্ত আছিলে ভক্তজনে গম পালে যে মহাজনে ঠগবাজ কৰিব আহিছে প্ৰবঞ্চনা কৰিব খুজিছে সেই কথা গম পাই ব্যক্তিজনে সিধে কোৰ্টত কেছ দি দিলে কোৰ্টত কেছ চলিলে কেছ চলাৰ লগে লগে মহাজনকো মাতিলে সকলোকে মাতিলে তাৰপিছত ভক্তজনক মাতি পেলাই সুধিলে যে আপুনি পইচা সম্পূৰ্ণ দিছিলে বোলে মই সম্পূৰ্ণ পইচা দি দিছিলোঁ কি প্ৰমাণ আছে বোলে মোৰ হাততো একো প্ৰমাণ নাই তেওঁ মইতো পঢ়া শুনা নহয় যিখন কাগজ লিখি দিছিলে এই কাগজখনত তেওঁ ভুলকৈ লিখি দিছে ঠিক আছে তাৰপিছত ন্যায়াধীশে সুধিলে জাজে যে আপোনাৰ কোনোবা মানে এনেকুৱা ব্যক্তি আছে নেকি যি পইচা দিওঁতে দেখা পাইছিলে কোনোবা আছিলে নেকি সেই সময়ত আপুনি পইচা দিওঁতে কোনোবা আছিলে নেকি তো ভক্তৰ সদায় ভগৱানৰ প্ৰতি আস্থা থাকে ভগৱানৰ নামটো মুখতে থাকে তো তেওঁ পটকে কৈ দিলে হয় আছিলে শিৱ শংকৰ মোৰ লগত আছিলে আৰু শিৱ শংকৰে সকলো দেখা পাই আছিলে তো জাজে আৰু ন্যায়াধীশে ক'লে যে ঠিক আছে অহাটো তাৰিখত আপোনাৰ শিৱ শংকৰক হাজিৰ কৰাব লাগিব শিৱ শংকৰৰ পৰা মই জানিব লাগিব যে তেওঁ আছিলে নে নাই তেওঁ দেখিছিলে নাই সুধিব লাগিব আৰু সেই অনুপাতত তেওঁ অৰ্ডাৰ কৰিলে যে শিৱ শংকৰক অহাটো তাৰিখত হাজিৰ কৰাব লাগে আৰু সেইদৰে পুলিচেও গৈ পেলাই তেওঁ যোনখন গাঁৱত থাকে সেই গাঁৱত সুধিলেগে যে শিৱ শংকৰ বোলা কোনোবা নাম মানুহ আছে নেকি তো কোনো নাজানে কাৰণ শিৱ শংকৰ বোলা কোনো মানুহ থাকিলেহে ভগৱানৰ নামটোহে লৈছে গতিকে কোনো মানুহ নাই আৰু যি তাৰিখত ডেট আছিলে সেই তাৰিখত কোৰ্ট আৰম্ভ হ'ল আৰু কোৰ্টত মানে জাজে চিঞৰিলে ন্যায়াধীশে চিঞৰিলে যে শিৱ শংকৰ হাজিৰ হ'ব লাগে এনেকৈ চিঞৰিলে তো শিৱ শংকৰ হাজিৰ হ'ব বুলি তাই ক'ৰ পৰা আহিব তেনেকুৱাতে এজন ভক্ত এজন বাবাজী আহি পেলাই তাত উপস্থিত হ'ল আহি পেলাই উপস্থিত হৈ কাঠগাৰত উঠি পেলাই ক'লে হয় মই শিৱ শংকৰ আপুনি কওক সুধিব পাৰে কি সুধিয়ে তেতিয়া জাজে সুধিলে যে আপুনি এওঁ যে পইচা দিছিলে সেই সময়ত আপুনি তাত উপস্থিত আছিলে আপুনি দেখা পাইছিলে বোলে হয় মই সম্পূৰ্ণকৈ দেখা পাই আছিলোঁ তেওঁ পইচা সম্পূৰ্ণকৈ দিছে তো জাজে সুধিলে যে কি প্ৰমাণ আছে কি সাক্ষী আছে বোলে সাক্ষী বুলিবৰ কাৰণে আপুনি এটা কাম কৰক এই মহাজনৰ এটা তিজোৰি আছে এটা আলমাৰি আছে আৰু সেই আলমাৰিতে এটা ফাইল থোৱা আছে হালধীয়া ফাইল সেই ফাইলখন লৈ আনিবলৈ কওক কোনোবা পঠিয়াওক আপোনাৰ পুলিচৰ কৰ্মচাৰীক পঠিয়াই পেলাই সেই ফাইলটো লৈ আনিব কওক তাৰপিছত ফাইলটো লৈ আনিলে গৈ পেলাই আৰু তেনেকেই ফাইলটো পালেগে ফাইলটো অনাৰ পিছত ক'লে তাৰ ভিতৰত এখন কাগজ আছে চক যোনখন কাগজ তেওঁ প্ৰকৃততে লিখিছিলে প্ৰথমতে যে পইচা সম্পূৰ্ণৰূপে পালোঁ বুলি সেই কাগজখন তাৰ ভিতৰতে আছে চক আৰু জাজে যেতিয়া চালে দেখা পালে সেইটো হয় তাতে কাগজ আছে তাৰপিছত জাজে আৰু ৰায় দি দিলে শাস্তি মানে মহাজনক শাস্তি দিব লাগে ইমান টকা জৰিমনা ভৰিব লাগে এনেকৈ কৰি পেলাই গুচি গ'ল তাৰপিছত জাজে ভাবিলে যে এই ভক্তজন ক'ৰ পৰা আহিলে তেওঁ পিছদিনাখন সেইখন গাঁৱত গ'ল গাঁৱৰ মানুহক জাজে সুধিলেগে ন্যায়াধীশ নিজেই গ'ল গাঁওখনলৈ মানে ন্যায়াধীশৰ মনতো মানে চিন্তা হৈ গ'ল যে ভাৱ হৈ গ'ল যে এই মানুহজন ক'ৰ পৰা আহিলে এই বাবাজীজন ক'ৰ পৰা আহিলে গতিকে বাবাজীজনক লগ পাব লাগে বুলি সেই গাঁৱলৈ গ'ল তো বাবাজীজনক গাঁৱত বিচাৰিলে গাঁৱত বিচাৰোঁতে সুধিলে যে শিৱ শংকৰ বুলি ইয়াত কোনোবা আছে বোলে শিৱ শংকৰ বুলি ইয়াত কোনো নাই কিন্তু শিৱ শংকৰৰ মন্দিৰ আছে শিৱ বাবাৰ মন্দিৰ আছিলে সেই মন্দিৰটো দেখুৱালে আৰু তেতিয়া জাজে গম পালে যে ভগৱান পৃথিৱীত আছে আৰু ভগৱানেই তেওঁক সাক্ষী দিবৰ কাৰণে নিজেই উপস্থিত হৈছিলে চ' আমি বহুতে ভগৱানক বিশ্বাস নকৰোঁ কিন্তু ভগৱান পৃথিৱীত আছে
ঠিক আছে আৰু ভগৱানে আমাৰ লগত প্ৰত্যেক সময়তে থাকে মাত্ৰ সৎভাৱনা সততাৰে যদি চলি গৈ থাকো নহয় আপোনাক কোনো ঠগিব নোৱাৰে আমি যে ভাবো যে কোনোবাই আমাক ঠগিব বা কিবা কৰিব এই ঠগ বা প্ৰবঞ্চনা কাৰ লগত হয় যোনজনে আনক প্ৰবঞ্চনা কৰে তেওঁৰ লগতেই প্ৰবঞ্চনা হয় তেওঁকে মানুহে ঠগে ঠিক আছে যদি মই কাকবা ঠগি থৈছো কাৰবাৰ পৰা ধাৰ লৈ থৈছো ধাৰ লৈ পেলাই মৰা নাই তো সেই ধাৰটো মোৰ পৰা পৰিশোধ ভগৱানে কৰাবই কেনেবাকে কোনোবা প্ৰকাৰে সেই পৰিশোধ কৰাবই গতিকে ভগৱানক বিশ্বাস ৰাখক বন্ধুসকল ভগৱান লগত থাকে আমাৰ লগত থাকে আৰু প্ৰতিটো মুহূৰ্ততে ভগৱানে আমাক লগ দিয়ে আৰু তাৰ প্ৰমাণ এই মোৰ মোবাইলটো ঠিক আছে তো বন্ধুসকল আজি বেছি দেৰি ভিডিঅ'টো নবনাও জাষ্ট এটা ভিডিঅ' বনালোঁ আৰু আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ আৰম্ভ কৰিছোঁ তো অহা কাইলৈৰ পৰা বা চেষ্টা কৰি যাম ভাল ভাল ভিডিঅ' দিবৰ কাৰণে ভাল ভাল ভিডিঅ' হেৰি কৰি মাত্ৰ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতা সদায় কামনা কৰিলোঁ ঠিক আছে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নতুন বিষয়বস্তু লৈ নতুন এটা ভিডিঅ' লৈ পেলাই আহি আছোঁ